জুবিন গাৰ্গক অপবাদ বা বেয়া সজাবৰ কাৰণে যি চেষ্টা কৰা হৈছে সেই চেষ্টা কিন্তু অথলে যাব। এই চেষ্টাই কিন্তু নিজক আপোনালোকক কিন্তু এটা বেয়া দিশত লৈ যাব। আমি জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ কাৰণে নিজৰ দেহ ত্যাগ কৰিব পাৰে, এই কথাকেইটা কিন্তু মনত ৰখাটো ভাল। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছত আটাইতকৈ বেছি কোনে দুখ পাই আছে জানেনে? আটাইতকৈ বেছি কষ্ট কোনে পাই আছে জানেনে? আটাইতকৈ বেছি বেদনা ভৰা ৰাতি কোনে পাৰ কৰি আছে জানেনে? জুবিন অনুৰাগীসকলে। এই অনুৰাগী যিটো শব্দ, এই শব্দটোৰ অৰ্থ মহান আৰু বিৰল। আপোনালোকে হয়তো শুনিলে আচৰিত পাব, জুবিন গাৰ্গ যেতিয়া ঢুকাইছিল, জুবিন গাৰ্গৰ যেতিয়া অপমৃত্যু হৈছিল, জুবিন গাৰ্গক হত্যা কৰা বুলি যি অভিযোগ আছে, জুবিন গাৰ্গক যেনেকৈ এটা পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল, তাৰ পাছত জুবিন গাৰ্গৰ এই খবৰটো শুনি 12জনকৈ অনুৰাগীয়ে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। কোনোবাই যদি পানীত জাপ দিলে, কোনোবাই আত্মহনন কৰিলে, কোনোবা হাৰ্ট এটেক হৈ ঢুকালে। আমি যিমান দূৰলৈকে তথ্য পাইছিলোঁ, 12জনকৈ অনুৰাগীয়ে জুবিন গাৰ্গৰ সৈতে এই পৃথিৱীৰ পৰা মেলানি মাগিলে। তাৰ লগত জীৱ জন্তুৱেও জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকৰ জীৱন ত্যাগ কৰিলে। জুবিন গাৰ্গ কিমান মহান হ'ব লাগিব, এই কথাটো হয়তো অসমবাসী ৰাইজক আকৌ বেলেগকৈ বুজাবলগীয়া মই হয়তো নাই। জুবিন গাৰ্গৰ অনুৰাগীসকলৰ যিটো দুখ, এই দুখ আৰু বেদনা ঘৰৰ পৰিয়ালৰ মানুহতকৈও বেছি। যিকোনো এজন মানুহৰ যেতিয়া অনুৰাগী হয়, শিল্পী এজনৰ যেতিয়া অনুৰাগী, সদায় সেই অনুৰাগীসকলে শিল্পীজনৰ পৰা নতুনত্ব কিবা বিচাৰে। আগৰ সেই ৰেডিঅ'টোৰ দিনৰ পৰা অনুৰাগীৰ সৃষ্টি হৈছিল। যেতিয়া ৰেডিঅ'ত গান শুনি থাকে, মানুহে কাণৰ ওচৰত লৈ নিজৰ প্ৰিয় শিল্পীজনৰ গান শুনিবলৈ বিচাৰে। ঠিক তেনেকৈ বৰ্তমানলৈকে ডিজিটেল যুগলৈকে যদি আপুনি চায়, জুবিন গাৰ্গৰ এখন নতুন ফটো, নতুন ভিডিঅ' বিচাৰি হাবাথুৰি খাইছে নিজৰ মনৰ মাজতে। কিন্তু এই প্ৰাণৰ আৰু মনৰ শিল্পীগৰাকীক কেতিয়াও, মৰমৰ শিল্পীগৰাকীক আৰু তেওঁলোকে নতুন ৰূপত নেদেখিব। জুবিন গাৰ্গৰ প্ৰতিটো ষ্টাইলে আছিল সুকীয়া। জুবিন গাৰ্গে পিন্ধা ধৰণ, জুবিন গাৰ্গে ঘূৰাৰ ষ্টাইল, এই গোটেইবিলাক আছিল সুকীয়া, যিবোৰ অনুৰাগীৰ মাজত সদায় বেদনা দি আছে। সেয়েহে অনুৰাগীয়ে কৈ আছে আমাক ন্যায় লাগে। জুবিন গাৰ্গক বহু মানুহে তেখেতৰ কেৰেক্টাৰক লৈ পেলাই অপব্যাখ্যা দিয়া আৰম্ভ কৰিছে। ই অতি দুৰ্ভাগ্যজনক কথা। জুবিন গাৰ্গৰ লগত আজিয়েই নহয়, বহু শিল্পীয়ে, বহু কণ্ঠশিল্পীয়ে, মহিলা কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিছে ভিন্ন অনুষ্ঠানত। এই কথাটো সকলোৱে জানে আৰু তেওঁ সকলোকে বেয়া দৃষ্টিৰে চোৱা নাছিল। এইটো এটা ভুল ধাৰণা, ভুল ভাৱধাৰা সৃষ্টি কৰিব বিচৰা হৈছে সমাজত। তেওঁৰ লগত বহু কণ্ঠশিল্পীয়ে ভিন্ন ঠাইত তেওঁ নিজৰ ভগ্নীৰ দৰে। চাৰ্জশ্বিটখন ইমান হাজাৰ হাজাৰ পৃষ্ঠাৰ, হাজাৰ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিটখনৰ এটা নিউজ বাহিৰলৈ ওলাইছে। সেইটো হৈছে কি, অমৃতপ্ৰভা জুবিন দা একেলগে ৰুমত আছিলে আৰু অমৃতপ্ৰভাই মদ খুৱাই দিছিলে। বাকীবোৰ একো নিউজ নোলালে। এইটো নিউজ কিমান ফেক হ'ব পাৰে আমি জানো, বা সঁচাও যদি হয় নহয়, 100জনী অমৃতপ্ৰভাৰ লগতো যদি থাকে নহয়, আমাৰ একো আপত্তি নাই। জুবিন দাক আমি ইমানেই ভাল পাওঁ। জুবিন দা বেয়াবিলাকো ভাল পাওঁ, জুবিন দা ভালবিলাককো ভাল পাওঁ। থাকক অমৃতপ্ৰভাৰ লগত, আমাৰ একো আহে নাযায়। তহঁতি যি নিউজ উলিয়াব লাগি আছে ন, উলিয়াই থাক। আমি জুবিন দাক ভাল পাওঁ। আমাৰ জুবিন দা অনুৰাগী কিমান পা মৰিলে, এই ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে গম পাইছে চাগে। গতিকে এইবিলাক ফেক নিউজ, এনেকুৱা এটা প্ৰপগেণ্ডা, এটা ছেট কৰিবলৈ যে এটা পাৰ্চপেক্টিভ এটা ছেট কৰিবলৈ বিচাৰিছে নহয়, এইটো বহুত বেয়া কাম কৰিছে। অসম বুলিয়ে মানুহজন গ'লগৈ। অসম বুলিয়ে গোটেই জীৱনটো দি দিলে, একো নিজৰ কথা চিন্তা নকৰিলে। এতিয়া মৃত্যু হোৱাৰ পিছত এনেকুৱা শব্দ ব্যৱহাৰ কৰি চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰিছে। লাজ লাগিব লাগে, ভয় খাওক অকণমান। মানুহ হ'লে ভগৱানলৈ ভয় খাওক। জুবিন দা এজন ভগৱানে আছিলে, আমিও তেনেকেই ভাবোঁ জুবিন দাক। তেওঁলোকৰ কেয়াৰ লৈছিল, এই কথাটো কিন্তু একেবাৰে সঁচা কথা। আপুনি যিসকল লোকে গান গাইছিলে তেখেতসকলক সুধিলে হয়তো এই কথাটো গম পাব। গতিকে জুবিন গাৰ্গক যি ধৰণে এটা অপবাদ জাপি দিব বিচৰা হৈ আছে, এইটো অতি দুৰ্ভাগ্যজনক কথা। আমি কেতিয়াও অনুৰাগীয়ে বিশ্বাস কৰি নলওঁ। গতিকে অনুৰাগীৰ এই খং ক্ষোভৰ বহিঃপ্ৰকাশ হৈ আছে আৰু হৈ থাকিব। আমি অনুৰাগীয়ে কেতিয়াও জুবিন গাৰ্গক নাপাহৰোঁ। জুবিন গাৰ্গৰ এখন নতুন ফটো আমি কেতিয়াও নাপাওঁ। সেই বেদনা আমি বুজি পাওঁ। আমি কাৰণ জুবিন অনুৰাগী, আমি বন্ধু নহয়, জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহ নহয়, আমি জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ কাৰণে নিজৰ দেহ ত্যাগ কৰিব পাৰে। এই কথাকেইটা কিন্তু মনত ৰখাটো ভাল। জুবিন গাৰ্গক অপবাদ
বা বেয়া সজাবৰ কাৰণে যি চেষ্টা কৰা হৈছে সেই চেষ্টা কিন্তু অথলে যাব এই চেষ্টাই কিন্তু নিজক আপোনালোকক কিন্তু এটা বেয়া দিশত লৈ যাব মই সকলোকে কম জুবিন গাৰ্গক আমি নতুনত্বৰ দিশেৰে জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গে যি দি থৈ গ'ল এখন শ্ৰেণীবিহীন সমাজ জাতি ধৰ্ম নিৰ্বিশেষে শংকৰদেৱৰ পিছত জুবিন গাৰ্গে এখন ধুনীয়া সমাজ দি থৈ গৈছে এই সমাজখনক আমি ধুনীয়াকৈ সকলোৱে ৰাখিব লাগিব ভাতৃত্ববোধে জয় জুবিন গাৰ্গ জয় অসম